হৰুক্ষেত্ৰৰ কয়াকুছিত ৰাজহুৱা ইফতাৰ পাৰ্টি বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ উদ্যোগত সমূহীয়া ইফতাৰ ৫,০০০ লোকে একেলগে অংশগ্ৰহণ কৰে এই ইফতাৰ পাৰ্টি জাতি ধৰ্ম নিৰ্বিশেষে বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মিলনস্থলীত পৰিণত হয় ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰে পিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰা সহ কেইবাগৰাকীও কংগ্ৰেছ নেতাই আমাৰ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা মাননীয় বিধায়ক জাকিৰ হুছেইন সিকদাৰ আৰু আমাৰ দলৰ নেতাসকলে মিলি আজি সম্প্ৰীতি সমন্বয় আৰু ভাতৃত্ববোধৰ আমাৰ যি এনাজৰী সেয়া শক্তিশালী কৰিবৰ কাৰণে এই ইফতাৰ আয়োজন কৰিছে আৰু মোকো নিমন্ত্ৰণ জনোৱাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু এইটো আমাৰ এটা অসমৰ পুৰণা পৰম্পৰা যে আমি ইজনে সিজনক সন্মান কৰা ইটো ধৰ্মই সিটো ধৰ্মাৱলম্বী ৰাইজক সন্মান কৰা ডক্টৰ ভূপেন হাজৰিকাই আমাক শিকাইছিলে যে আনৰ ৰাইক ভাল পালে নিজৰ এক বেয়া পোৱা নুবুজায় মানে আমি সেই ধৰণৰ চিন্তা চৰ্চাৰে যিটো আমাৰ জাতীয় ঐতিহ্য সেই পৰম্পৰাটো আমি ৰক্ষা কৰিছোঁ আৰু মই সকলোকে ৰমজান এই পবিত্ৰ ৰমজান মাহৰ আৰু আগন্তুক ঈদৰ শুভকামনা জ্ঞাপন কৰিছোঁ।